অসমৰ বাহিৰত বিভিন্ন কামত আমাৰ যুৱক যুৱতীসকলে চাকৰি কৰিব যায়। বিশেষকৈ তেওঁলোকৰ ভিতৰত অধিকাংশ খুব কম দৰমহাত তেওঁলোকে কাম কৰিব যায়। খুব সৰু চাকৰি কৰে, খুব কম দৰমহাত চাকৰি কৰিব যায়। আৰু তেওঁলোকৰ যদি কিবা কাৰণত কোনোবা ল'ৰাৰ মৃত্যু হয়, তেওঁলোকৰ মৃতদেহটো কঢ়িয়াই অনাৰ উপায় নোহোৱা হয়। আমাৰ ৰাজ্য চৰকাৰৰ বাজেটত এইবাৰ আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে এনেকুৱা যদি ডেকা ল'ৰা আৰু ছাত্ৰ ছাত্ৰী, বিশেষকৈ অসমৰ বাহিৰত যদি তেওঁলোকৰ মৃত্যু হয়, তেওঁলোকৰ শৱদেহ সন্মান সহকাৰে আমি অসমলৈ উভতাই আনিম। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে শ্ৰদ্ধাঞ্জলি নামে এখন আঁচনিৰ অনুমোদন জনায়। এই আঁচনিখনৰ দ্বাৰা অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱক যুৱতী অথবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰৰ খৰচত উভতাই লৈ অহা হ'ব। অৱশ্যে হস্পিটালত ট্ৰিটমেণ্টৰ কাৰণে যি ট্ৰিটমেণ্ট কৰিব যায়, তেনেকুৱা ধৰণে ৰোগীৰ মৃত্যু হ'লে এই আঁচনিখনৰ সুবিধা নাপাব। এই আঁচনিখন অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চোৱা চিতা কৰিব। এই বছৰ আমি আঁচনিখন নোহোৱাকৈ প্ৰায় 15টা এনেকৈ মৃত শৰীৰ অসমলৈ উভতাই আনিছিলোঁ। কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলেই SBয়ে ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন DIGৰ এই দায়িত্ব থাকিব। তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব। এই শ্ৰদ্ধাঞ্জলি নামৰ আঁচনিখন, যিখন আমি অসম চৰকাৰৰ এই বছৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ, তাক আজি কেবিনেটে অনুমোদন জনায়।